এটা মুহূৰ্ত লওক আৰু এই বিষয়টো লৈ ভাবক। কেতিয়াবা এনেকুৱা হৈছেনে যে আপুনি কোনো পৰিস্থিতিত এটা বিশেষ ধৰণে প্ৰতিক্ৰিয়া দিছিল আৰু পিছত ভাবিছিল, মই এনেকুৱা কিয় কৰিলোঁ? আপুনি শান্ত থাকিব বিচাৰিছিল, কিন্তু আপুনি উত্তেজিত হৈ গ'ল। আপুনি সলনি হ'ব বিচাৰিছিল, কিন্তু আকৌ সেই একেই অভ্যাস পুনৰাবৃত্তি কৰিলে। এনেকুৱা কিয় হয়? এবাৰ ভাবকচোন, আপুনি কেতিয়াবা নতুন বছৰত কোনো সংকল্প লৈছিল নেকি, কিন্তু তাক পালন কৰিব নোৱাৰিলে? অথবা কোনো অভ্যাস বা আসক্তি এৰিব বিচাৰিছিল, কিন্তু নোৱাৰিলে? যদি কোনোবাই আপোনাক সোধে, আপুনি কোন? আপুনি কি ক'ব? বেছিভাগ মানুহে নিজৰ নাম ক'ব, কিন্তু আপোনাৰ নাম আপোনাক দিয়া হৈছে, সেইটোৱে আপোনাৰ প্ৰকৃত পৰিচয় নহয়। তাৰ পিছত হয়তো আপুনি নিজৰ শৰীৰৰ ফালে আঙুলিয়াব, কিন্তু আপোনাৰ শৰীৰো আপোনাৰ সম্পূৰ্ণ পৰিচয় নহয়। নিজৰ জীৱনক সঁচাকৈ বুজিবলৈ আমাৰ অলপ গভীৰলৈ যাব লাগিব। আপুনি এজন আধ্যাত্মিক সত্তা, যি এটা ভৌতিক শৰীৰত বাস কৰি আছে, আৰু যিটোৱে আপোনাক আন জীৱ-জন্তুৰ পৰা পৃথক কৰে, সেয়া হৈছে আপোনাৰ মন। এতিয়া এই মনটোক এটা সহজ উপায়েৰে বুজি লওঁ। আপোনাৰ মনৰ এটা অংশ আছে যাৰ বিষয়ে আপুনি সচেতন। ইয়াক কোৱা হয় সচেতন মন। ই আপোনাক ভাবিবলৈ, বিশ্লেষণ কৰিবলৈ আৰু সিদ্ধান্ত ল'বলৈ সহায় কৰে। কিন্তু ইয়াৰ তলত আৰু এটা অংশ আছে, আপোনাৰ অৱচেতন মন। এই অংশটো সহজে উপলব্ধ নহয়, তথাপিও ই বহু বেছি শক্তিশালী। ই নীৰৱে পৰ্দাৰ আঁৰত সদায় কাম কৰি থাকে। ই প্ৰভাৱ পেলায় আপুনি কেনেকৈ ভাবে, কেনেকৈ অনুভৱ কৰে আৰু কেনেকৈ আচৰণ কৰে। বহু সময়ত আপুনি গমেই নাপায়। আচলতে আপোনাৰ দৈনন্দিন জীৱনৰ বহু অংশ, এনেকি আপোনাৰ শৰীৰৰ আভ্যন্তৰীণ অংগসমূহৰ কাৰ্যও এই অৱচেতন কাৰ্যকলাপৰ দ্বাৰাই পৰিচালিত হয়। সেইকাৰণে বহু সময়ত আপুনি এনেকুৱা ধৰণে প্ৰতিক্ৰিয়া দিয়ে যি আপুনি নিজেও সম্পূৰ্ণৰূপে বুজি নাপায়। আপুনি নিজকে কিছুমান পেটাৰ্ণ বা অভ্যাসত আবদ্ধ অনুভৱ কৰে, যিবোৰ আপুনি সলনি কৰিব বিচাৰে, কিন্তু নোৱাৰা যেন লাগে। আপোনাৰ ভিতৰত কিবা এটা আছে যিয়ে আপোনাক বাৰে বাৰে আকৌ সেই একে ঠাইলৈ টানি নিয়ে। সেই কিবা এটা হৈছে আপোনাৰ অৱচেতন মন। ই কাম কৰে তাৰ ভিতৰত আগতেই সঞ্চিত হৈ থকা তথ্যৰ ওপৰত ভিত্তি কৰি, আৰু সেয়াই ইয়াক ইমান শক্তিশালী কৰি তোলে। ই নীৰৱে আপোনাৰ আভ্যন্তৰীণ জগতখন গঢ় দিয়ে, আৰু সময়ৰ লগে লগে আপোনাৰ জীৱনো সেই অনুসৰিয়ে গঢ় ল'বলৈ আৰম্ভ কৰে। আগন্তুক ভিডিঅ'ত আমি বুজিম এই প্ৰগ্ৰামিং কেনেকৈ গঢ় লৈ উঠে, আৰু সৰু বয়সৰ পৰাই ই আমাক কেনেকৈ প্ৰভাৱিত কৰিবলৈ আৰম্ভ কৰে।